চিকিৎসা মহাবিদ্যালয় হাস্পাতালসমূহে গ্ৰহণ কৰি অহা পদক্ষেপসমূহৰ ভিতৰত এটা অন্যতম পদক্ষেপ হ'ল FAP অৰ্থাৎ ফেমিলি এডপশ্যন প্ৰগ্ৰেম আৰু অসমীয়াত পৰিয়াল গ্ৰহণ কাৰ্যসূচী। এই পৰিয়াল গ্ৰহণ কাৰ্যসূচীনো আসলতে কি বা পৰিয়াল গ্ৰহণ কাৰ্যসূচীটোৰ পৰা চিকিৎসা মহাবিদ্যালয় হাস্পাতালখনৰ পৰা গ্ৰামাঞ্চলৰ লোকসকল কি ধৰণে উপকৃত হয় তাক দেখুৱাবলৈ এই মুহূৰ্তত আমি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ MBBS পাঠ্যক্ৰমৰ প্ৰায় 100 গৰাকী ছাত্ৰ ছাত্ৰী যেহেতু আছে তেওঁলোকেনো এই FAPৰ যি প্ৰগ্ৰেম আসলতে FAP তেওঁলোকে কি ধৰণে কাৰ্যকৰী কৰে তাক দেখুৱাবলৈ এই মুহূৰ্তত আমি বৰখালাত উপস্থিত আছো। নলবাৰী বৰখালাত দেখিবলৈ পোৱা গৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ এই ধৰণৰ চিকিৎসক শিক্ষাৰ্থীৰ এটা দল আৰু চিকিৎসক জ্যেষ্ঠ যিসকল চিকিৎসক আছে তেখেতসকল ইয়াত আছে আৰু আহি তেওঁলোকে প্ৰতিটো পৰিয়ালক যেহেতু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালে 2023 চনৰ পৰা প্ৰায় 100 যেহেতু ইয়াত আসনৰ ব্যৱস্থা আছে MBBSৰ 100 শিক্ষাৰ্থী ইয়াত অধ্যয়ন কৰিব পাৰে আৰু 100 শিক্ষাৰ্থীয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে 3টাকৈ পৰিয়াল আৰু সৰ্বমুঠ 300টাকৈ পৰিয়ালক এই ধৰণে ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই যাতে সম্পূৰ্ণ সুস্থ আৰু তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হৈ থাকিব পাৰে তাৰ বাবে এই ধৰণে ব্যৱস্থা গ্ৰহণ কৰে। মই কথাখিনি পাতিম আৰু MBBSৰ যিসকল শিক্ষাৰ্থীসকল যেহেতু আছে তেখেতসকলৰ সৈতেও কিছু কথা পতাৰ চেষ্টা কৰিম বা জ্যেষ্ঠ চিকিৎসকসকল আছে তেখেতসকলৰ সৈতেও কিছু কথা পাতিম কি ধৰণে ইয়াৰ পৰা পৰিয়ালসমূহ উপকৃত হৈছে বা লোকসকল ইয়াৰ পৰা কি ধৰণে উপকৃত হৈছে তাক আমি জনাৰ চেষ্টা কৰিম। প্ৰথমে শিক্ষাৰ্থীসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনালোক কেতিয়াৰ পৰা এই ধৰণে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে আহিছে অকণমান সেই কথাটো মানে আমি নলবাৰী মেডিকেল কলেজৰ পৰা মানে এইটো আমাৰ ফেমিলি এডপশ্যন প্ৰগ্ৰামৰ পৰা আমি আহোঁ মানে প্ৰতিটো ষ্টুডেণ্টকে 3টাকৈ ফেমিলি দিয়া হয় এডপশ্যন কৰিবলৈ সেই হিচাপত মোৰ এই 2টা ফেমিলি পৰিছে চ' আমি মানে ফাৰ্ষ্ট ইয়াৰৰ পৰা এনেকৈ আহি আছোঁ। আপুনি কি দিশ চাই ইয়াত আহি কি দিশ চোৱা চিতা কৰে পৰিয়ালটো? আমি তাৰ বেছিক যিটো আমাৰ ডেম'গ্ৰাফিক প্ৰফাইল নাম এজ ঘৰত কোন কোন আছে আমি বেছিকখিনি লওঁ লগতে ইয়াৰ হাউচিং কণ্ডিশ্যন মানে ইলেক্ট্ৰিচিটি আছে নে নাই পানী সিহঁতে কেনেকুৱা খায় মানে বাৰু ৱাটাৰ ছাপ্লাইবিলাক কেনেকুৱা আমি সেইবিলাক অলপমান চাওঁ লগতে অলপ বেছি কিছুমান অলপমান বেমাৰবিলাক তেনেকুৱা অলপমান চোৱা দিহা পৰামৰ্শখিনি অধ্যয়ন কৰি থকা সময়ৰ পৰা এই ধৰণে জড়িত হোৱাৰ সুযোগ পাইছে বা চিকিৎসা কৰাৰ এক প্ৰকাৰ সুযোগ পাইছে কেনেকুৱা লাগে? ভালেই লাগিছে এইটো মানে এটা খুব ভাল লগা মানে অনুভৱ আৰু আই থিংক এইটো এটা আমাৰ ভৱিষ্যতে বহুত সুবিধা হ'ব যেতিয়া আমি মানে পিছলৈকেও যাম ৰুৰেল কৰিম এইটো আমাৰ এটা কমিউনিকেশ্যন স্কিলটো এটা ভাল কৰি তুলিব মানে আৰু মানে এটা ৰুট লেভেলত মানে গ্ৰাম্য জীৱনটো কেনেকুৱা সেইটো এটা অনুভৱ কৰাৰ সুবিধা পাইছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এখেতক সোধা কথাখিনি মই নুসুধোঁ আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম শেহতীয়াকৈ বহু সময়ত দেখিবলৈ পোৱা যায় চিকিৎসক আৰু সাধাৰণ ৰাইজৰ মাজত এটা গেপ আহি যায় হয়তো চিকিৎসকৰ মাজত এটা ভুল বুজাবুজি হয় তেনে সময়ছোৱাত এই ধৰণৰ কাৰ্যসূচীসমূহে আপোনালোকক কিমান মনোবল আপোনালোকৰ বৃদ্ধি কৰিছে বা আত্মবিশ্বাস কি ধৰণে বৃদ্ধি কৰিছে? হয় নমস্কাৰ সেইটো প্ৰগ্ৰেমটো একচুৱেলি এইকাৰণে দিয়াটো মই ভাবোঁ যে এইটো বহুত ভাল হৈছে কাৰণ আমি মানে এতিয়া ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা ষ্টাৰ্ট হৈছে এইটো আমি ছেকেণ্ড ইয়াৰৰ এতিয়া তো এতিয়াৰ পৰাই মানে আমি পাব্লিক যিটো মানে নৰ্মেল মানুহখিনিৰ লগত মানে কমিউনিকেশ্যন কৰা চান্সটো পাইছোঁ বা মেডিকেল কলেজখন ইমান ওচৰত থকাৰ কাৰণে তেওঁলোকৰ যিটো লাভ হ'ব লাগে সেইখিনি হৈছে আমাৰ লগত তেওঁলোকে ডিৰেক্টলি কমিউনিকেট কৰিব পাৰে লাইক হস্পিটেলত যদি তেওঁলোকে যাব লগা হয় তেওঁলোকে আমাক নৰ্মেলি কল কৰি দিব পাৰে দেন আমি মানে তেওঁলোকক তাত সহায় কৰি দিওঁ আৰু OPD হওক বা ৱাৰ্ড হওক সেইকাৰণে আৰু এতিয়াৰ পৰা যিহেতুকে আমি এইটো প্ৰেক্টিছ পাইছোঁ চ' আমাৰ কাৰণে ভৱিষ্যতে মানে বহুত এইটো আত্মবিশ্বাসো বৃদ্ধি কৰিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। অকণমান যিটো পৰিয়ালত এই মুহূৰ্তত উপস্থিত আছে এই পৰিয়ালটোৰ লোকসকলো আছে বা যি ধৰণে তেওঁলোকে পৰিয়ালসমূহৰ ওচৰলৈ যায় কি ধৰণে উপকৃত সেই কথাখিনিও আমি জানিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান থিয় দিলে সুবিধা হ'ব। ঘৰলৈ আহিছে চিকিৎসকসকল আৰু ঘৰলৈ আহি আপোনালোকৰ সকলো দিশ চোৱা চিতা কৰিছে কেনেকুৱা লাগিছে? ভাল লাগিছে খুব ভাল। কি চাই কওকচোন কি চাই? গোটেই বডিটোৰ গোটেইবিলাখন চাই আৰু আগতকে আপোনালোকৰ যিটো মনোবল সেই মনোবলটো বাঢ়িছে নে নাই? বাঢ়িছে ওচৰত হস্পিটেলখন হৈছে ওচৰত হস্পিটেল আৰু ঘৰত ডক্তৰ আহিছে চাব আহিছে হেৰি কৰিছে শুশ্ৰূষা কৰিছে কাৰোবাৰ যদি কিবা হৈছে মানে আগবাঢ়াই আনিছে নিশ্চয়কৈ ধন্যবাদ এই ভণ্টিটো আৰু আপোনাক এখেতে চোৱা চিতা কৰিছে মানে প্ৰতিগৰাকী ব্যক্তিৰ চিকিৎসক বেলেগ বেলেগ আছে নেকি মই সেনেকৈ নাজানো কিন্তু মই এখেতেই চোৱা চিতা কৰিছে। কিমান দিন ধৰি আপোনাৰ লগত যোগাযোগ কৰি আজি 1 বছৰৰ আগৰ পৰাই ঘৰত গৈছে দুজনী এজনী মাৰিয়া আৰু দুজনী গৈছে যাই চাইছে মিলছে আৰু আহিছোঁ ইয়াতে আৰু ফোনত যোগাযোগ কৰিলে পায়নে নাই? এই পায় দুজনীৰে ফোন নম্বৰ মোৰ তাত আছে দুজনীৰে ফোন নম্বৰ মাৰিলে পায় আৰু ৰাতি 10টা বজাত মাৰিছে আহি পাইছোঁ 10টা বজাত আহিব কৈছে 10টা বজাত আহি পাইছোঁ চাইছে এতিয়া কি হৈছে কি হোৱা নাই তেওঁলোকে জানে।
মানে কিন্তু আপোনালোকৰ ভাল লাগিছে ভাল লাগছে খুব ভাল লাগছে ধন্যবাদ জনাইছো মই যেহেতু জ্যেষ্ঠ চিকিৎসকসকল আছে তেখেতসকলৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম অকণমান ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ এটা সুন্দৰ পদক্ষেপ প্ৰথমে আপোনাৰ পৰা জানি ল'ম FAP নো কি আৰু FAP কি ধৰণে ইয়াত কাৰ্যকৰী কৰা হৈছে আমি দৃশ্যখিনি দেখুৱালোঁ অকণমান নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ FAP প্ৰগ্ৰেমটোৰ বিষয়ে আমি নমস্কাৰ আমি কমিউনিটি মেডিচিন বিভাগৰ তো আমাৰ বিভাগৰ দ্বাৰা এইটো পৰিচালিত হয় 1923 চনৰ ছেপ্টেম্বৰ 23 তাৰিখে প্ৰথম আমাৰ আৰম্ভণি হয় আমাৰ মাননীয় প্ৰিন্সিপাল ছাৰ শ্ৰী ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাই শুভাৰম্ভ কৰে এই প্ৰগ্ৰামটো তেতিয়াৰ পৰা প্ৰায় 8বাৰ মান তেওঁলোক আমাৰ গাঁৱত আহিছে এতিয়ালৈকে প্ৰত্যেকজন ষ্টুডেণ্টকে ছেকেণ্ড ইয়াৰৰ আমি 3টাকৈ ফেমিলি দিছোঁ 3খন গাঁও আমি এডপ্ট কৰিছোঁ আৰু তাৰে 100 ঘৰ মানুহ প্ৰত্যেকখন গাঁৱৰে তেওঁলোকে প্ৰত্যেকজন ষ্টুডেণ্টে এডপ্ট কৰিছে চ' ফেমিলি এডপশ্যন প্ৰগ্ৰামৰ আণ্ডাৰত আৰু এই ষ্টুডেণ্টখিনিক আপোনালোকে গাইড কৰিছে আমি গাইড কৰোঁ কমিউনিটি মেডিচিনৰ আমাৰ সমূহ চিকিৎসা শিক্ষকসকল আছে তেওঁলোকে গাইড কৰে সকলোকে আৰু কিবা অসুবিধা হ'লে তেওঁলোকে সদায় আমাৰ লগত কৰে কমিউনিকেট কেনেকুৱা পাইছে মই কথা পাতিলোঁ তেওঁ কৈছে যে ৰাতি 10টা বজাত ফোন মাৰিলেও পায় সকলো ধৰণৰ পৰামৰ্শ পায় আপুনি দেখিলেই কেনেকুৱা ৰেছপন্স সকলো প্ৰত্যেকটো ফেমিলিৰ লগতে এনেকুৱা হৈছে তেওঁলোক প্ৰায় ওতঃপ্ৰোতভাৱে জড়িত যদি কেনেকুৱা হৈছে ধৰি লওক কাৰোবাৰ যদি কিবা অসুখ হৈছে নিজৰ পইচা খৰচ কৰি আমাৰ ষ্টুডেণ্টে লৈ গৈ আকৌ ঘৰত আহি থৈ গৈছে বা এনেকুৱা ইমানেই তেওঁলোকৰ এটা ভাল ৰেপ' বিল্ডিং হৈছে যে কেতিয়াবা সুন্দৰ সম্পৰ্ক তেওঁলোকৰ মানে কমিউনিটিত তেওঁলোকে শিক্ষা আৰম্ভ কৰিছেহে লগে লগে কমিউনিটিৰ লগত এক্সপ'জাৰটো হৈছে সেইটো এটা ডাঙৰ পদক্ষেপ আৰু এটা কথা হ'ল যে আমাৰ যিখিনি ৰোগ আছে স্পেচিয়েলি নন কমিউনিকেবল ডিজিজ মানে ধৰি লওক আজিকালি ডায়েবেটিছ হাইপাৰটেনশ্যন এইবিলাক খুব প্ৰাবল্য বহুত বাঢ়িছে আপোনালোকে জানে কিন্তু এইটো সুপ্ত হৈ থাকে ইনিচিয়েলি তেওঁলোকে ডিটেক্ট কৰিব খুব দিগদাৰ সেইকাৰণে তেওঁলোকে যদি আহি ইয়াতে আমাৰ সেই ডিজিজখিনি ডায়েগনচিছ কৰিব চেষ্টা কৰে বা ডিটেক্ট কৰিব চেষ্টা কৰে আজি আমাৰ নন কমিউনিকেবল ডিজিজ কেম্প এটা কৰিছোঁ এই FAPৰ আণ্ডাৰতে গতিকে তেতিয়া হয় বহুত সুবিধা হয় আৰু যেতিয়া সোনকালে আমি ডিটেক্ট কৰিব পাৰোঁ তাৰ সোনকালে নিৰাময় কৰিব পৰা যায় গতিকে এই ষ্টুডেণ্টখিনিয়ে এই ক্ষেত্ৰত বহু সহায় কৰিছে আৰু লোকেল আমাৰ ডক্টৰ আছে আশা আছে তেওঁলোকে যথেষ্ট সহায় কৰিছে তেওঁলোকৰ মানে সহায় অবিহনে আমি একো কৰিব নোৱাৰোঁ আৰু অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰে কথাখিনি ক'লে FAPৰ বিষয়ে মই আপোনাৰ পৰা এইটো কথা জানিম যিটো সময়ত চিকিৎসক আৰু সাধাৰণ যিসকল লোক সেই লোকসকলৰ মাজত কেতিয়াবা অকণমান কমিউনিকেশ্যন গেপ দেখিবলৈ পোৱা যায় সেই সময়ছোৱাত এই অনুষ্ঠানসমূহে বা এই কাৰ্যসূচীসমূহ কিমান প্ৰয়োজন হয় এইটো ডেফিনেটলি খুব এটা ভাল ইনিচিয়েটিভ হৈছে যিটোৰ পৰা আমাৰ ষ্টুডেণ্টখিনি এতিয়া আপুনি ক'ব গ'লে এটা লিংক হিচাপেও ছাৰ্ভ কৰি আছে তেওঁলোকে মানে বিটুইন দ্য হেল্থ ছিষ্টেম আৰু ভিলেজৰ মানুহখিনি আৰু আপোনালোকেতো গম পায় যে 67% আমাৰ ৰুৰেল পপুলেশ্যনে আছে এতিয়া আমাৰ এইটো ইনিচিয়েটিভৰ দ্বাৰা যদি আমি ৰুৰেল হেল্থ পপুলেশ্যনৰ মানে হেল্থটো ইম্প্ৰুভ কৰিব পাৰোঁ ডেফিনেটলি এজ এ হোল আমাৰ দেশখনৰে মানুহখিনিৰ হেল্থ ইম্প্ৰুভ হ'ব আৰু এইটো এতিয়া NMCA মেণ্ডেটৰী কৰিছে 2020ৰ পৰা ফেমিলি এডপশ্যন প্ৰগ্ৰাম আৰু এতিয়ালৈকে আমাৰ অলৰেডি এইটো আমাৰ ফাৰ্ষ্ট বেটচ হয় আমি অলৰেডি এওঁলোকক লৈ বহুতকেইটা ভিজিট কৰিছোঁৱে আৰু এতিয়া আপকামিং আমাৰ আৰু এটা বেটচ আছে এতিয়া সেই বেটচটো পৰ্যায়ক্ৰমে এই ধৰণে তেওঁলোকক সামাজিকভাৱে দায়বদ্ধ কৰাৰ কাৰণে বা তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ কাৰণে ডেফিনেটলি তেওঁলোকৰ ক্লিনিকেল স্কিলছ বুলিয়ে নহয় তেওঁলোকে বিশেষকৈ ইয়াতে আপোনাৰ ক্লিনিকেল স্কিলছৰ বাহিৰে কমিউনিকেশ্যন স্কিলছখিনি ডেভেলপ কৰিব প্লাছ আপোনালোকে জানে হয়তো হেল্থ ৰিলেটেড বহুত বেলেগ অন্যান্য ফেক্টৰ্ছ থাকে যিখিনি পেচেণ্ট হস্পিটেলত গ'লে ধৰক তেওঁলোকে দেখা নাপায় কিন্তু ইয়াত আহি পুৰা পেচেণ্ট বা ফেমিলিকেইটাৰ পৰিৱেশটো দেখা পায় এনভাইৰনমেণ্টেল যিখিনি ইনফ্লুৱেঞ্চ থাকে ছ'চিয়েল কালচাৰেল ইনফ্লুৱেঞ্চেছ থাকে সেইখিনি তেওঁলোকে কিন্তু সেইখিনি হস্পিটেল ছেটআপত দুইটা পক্ষ লাভান্বিত হয় শিক্ষাৰ্থীসকলো লাভান্বিত হয় প্ৰতিটো পৰিয়ালো হয় নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ অকণমান ছাত্ৰসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ কেনেকুৱা লাগিছে वैसे तो बहुत भाल लग रहा है मुझे पहले तो मैं बाहर से आया हूँ मैं हरियाणा पर आईसूँ और मैं होमिया हिकी आसूँ लाइला हिकी आसूँ और मुझे काफ़ी अच्छा लग रहा है यहाँ पे आके क्योंकि जो कम्युनिकेशन गैप होता है जैसे कि हमारे लिए क्योंकि हमारे गवर्नमेंट सीट्स में ना 15% जो सीट्स होती हैं ना वो AIQ के लिए रिजर्व्ड होती हैं तो जो बाहर के बच्चे होते हैं जो नॉन एसमीज पीपल हैं वो आते हैं यहाँ पे और यहाँ पे ना आके रूरल सेटअप्स को भी देख रहे हैं जैसे कि हम यहाँ के
और यहाँ पे आके हमने देखा कि रूरल सेटअप चाहे कहीं का हो, चाहे हरियाणा, दिल्ली या असम का हो, हमने यहाँ पे आके देखा कि हर जगह ना सेम मोड ऑफ डिजीज़ हैं जो हर जगह कॉमन है, प्रेवलेंट है। जैसे कि मैम ने बोला था कि 67% जो रूरल पॉपुलेशन है वो अगर हम यहाँ पे आके ना उन्हें असेस कर रहे हैं ना, तो उस चीज़ों को देख के ना हमें काफ़ी मतलब सीखने को मिलता है कि हमें कैसे चीज़ों को कन्वे करना है, क्योंकि हर कोई ना हॉस्पिटल के अंदर आ नहीं सकता। इसलिए ना जो NMC ने जो हमारी गाइडलाइंस बनाई है कि हम ही हॉस्पिटल को आपके घर पे लेके आएंगे। এটা চিকিৎসালয় অৰ্থাৎ এটা চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নাই, চিকিৎসালয়ৰ শিক্ষাৰ্থী আপোনাৰ পৰিয়াললৈ আহিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা? আমি ভাল পাইছোঁ এটা আহি, কাৰণ আমি এটা যিটো বণ্ডিং হৈছে আমাৰ ফেমিলি এটাৰ লগত আমাৰ নিজৰ নিচিনা ফিল হয়। কাৰণ আমি সিহঁতত গ'লে সিহঁতে চাহ তাহ দিয়ে, চাহ তাহ খাব দিয়ে, বাৰ্থডে চাৰ্থডে হ'লেও আমাক মাতে খাবলৈ, তো ভাল লাগে। আমাৰ এটা মানে নিজৰ নিচিনা ফিল হয়। আৰু সিহঁতে যেতিয়া আহে আমাক যেতিয়াই কল কৰে, কিবা মই খবৰ লৈ থাকোঁ, আৰু যেতিয়া কিবা এটা হয় তেতিয়া মানে আমি ইয়াতে আহি পেলাই মানুহজনক লৈ যাওঁ, যাতে ভালকৈ সুচিকিৎসা দিব পাৰোঁ আৰু মেডিকেলত আমাৰ ধুনীয়াকৈ। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে এই যি পৰিয়াল গ্ৰহণ কাৰ্যসূচীৰ অধীনত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ যিসকল MBBS পাঠ্যক্ৰমৰ শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে এই ধৰণে প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ বা প্ৰতিটো পৰিয়াললৈ গৈ তেওঁলোকৰ প্ৰতিগৰাকী সদস্যক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ সচেতন কৰি তেওঁলোকৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই ধৰণে FAPৰ অধীনত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই পৰিলক্ষিত হৈছে 3খনকৈ গাঁৱৰ 300টাকৈ পৰিয়াল এই কাৰ্যসূচীৰ পৰা উপকৃত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।